এয়া কংগ্ৰেছৰ এখন নিৰ্বাচনী সভা বকুৰ মঞ্চত ইয়া কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু কাহত গামছা পিন্ধি থকা এইগৰাকী মহিলাক ধৰিব পাৰিছেনে এও সুমিত্ৰা ৰাভা জুনমণি ৰাভাৰ মাতৃ এও আৰু এইগৰাকী জুনমণি ৰাভাৰ অকলশৰীয়া মাতৃকে এতিয়া নিৰ্বাচনী সভাত প্ৰথমবাৰলৈ দেখা গৈছে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বকুৰ বনগাঁৱত এই প্ৰচাৰ অভিযান চলে মইতো খুব ভাল দেখিছো ৰাইজৰ পূৰ্ণ সমৰ্থন নিজৰ টকা খৰচ কৰি এই সকল মানুহ মিটিঙত আহিছে ইয়ে প্ৰমাণ কৰে যে ৰাইজে এটা পৰিৱৰ্তনৰ যেটো স্লোগান দিছে তাৰ পৰা পৰিত্ৰাণ বিচাৰিছে ৰাইজে গণতান্ত্ৰিক চৰকাৰ এখন বিচাৰিছে য'ত ৰাইজৰ অধিকাৰ বিলাক সাব্যস্ত কৰাৰ কাৰণে চৰকাৰে যদি আওকাণ কৰে তাত প্ৰতিবাদ কৰিব পৰা এটা পৰিৱেশ ৰাইজে বিচাৰিছে বনগাঁও ৰাজীৱ ভৱনৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে আৰু কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ লগতেই এতিয়া সাৰ দৰে দেখা গৈছে জুনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাক বকুৰ পৰা প্ৰীতম বায়ন এডবি নিউজ এয়া কংগ্ৰেছৰ এখন নিৰ্বাচনী সভা বকুৰ মঞ্চত ইয়া কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু কাহত গামছা পিন্ধি থকা এইগৰাকী মহিলাক ধৰিব পাৰিছেনে এও সুমিত্ৰা ৰাভা জুনমণি ৰাভাৰ মাতৃ এও আৰু এইগৰাকী জুনমণি ৰাভাৰ অকলশৰীয়া মাতৃকে এতিয়া নিৰ্বাচনী সভাত প্ৰথমবাৰলৈ দেখা গৈছে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বকুৰ বনগাঁৱত এই প্ৰচাৰ অভিযান চলে মইতো খুব ভাল দেখিছো ৰাইজৰ পূৰ্ণ সমৰ্থন নিজৰ টকা খৰচ কৰি এই সকল মানুহ মিটিঙত আহিছে ইয়ে প্ৰমাণ কৰে যে ৰাইজে এটা পৰিৱৰ্তনৰ যেটো স্লোগান দিছে তাৰ পৰা পৰিত্ৰাণ বিচাৰিছে ৰাইজে গণতান্ত্ৰিক চৰকাৰ এখন বিচাৰিছে য'ত ৰাইজৰ অধিকাৰ বিলাক সাব্যস্ত কৰাৰ কাৰণে চৰকাৰে যদি আওকাণ কৰে তাত প্ৰতিবাদ কৰিব পৰা এটা পৰিৱেশ ৰাইজে বিচাৰিছে বনগাঁও ৰাজীৱ ভৱনৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে আৰু কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ লগতেই এতিয়া সাৰ দৰে দেখা গৈছে জুনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাক বকুৰ পৰা প্ৰীতম বায়ন এডবি নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা